মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰিলে কি লাভ হয় জানো আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ প্ৰভু হনুমানে আপোনালোকৰ পৰিয়ালটিক ভালে ৰাখিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছেনে? যদি নাই যোৱা তেন্তে আপোনালোকৰ ঘৰৰ ওচৰতে থকা হনুমান মন্দিৰলৈ গৈ এপাক অন্তৰৰ পৰা ভক্তি ভাৱ লৈ মঙ্গলবাৰে দৰ্শন কৰি আহক। আপুনি বহুতো ধন টকা পইচা খৰচ কৰি দূৰলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাব নালাগে। কাৰণ মন পবিত্ৰ কৰি হৃদয় শুদ্ধ কৰি গ্ৰহণ কৰা জল গংগা জলৰ দৰে হয়। ঠিক তেনেদৰে ওচৰতে থকা হনুমান মন্দিৰ পবিত্ৰ মনেৰে দৰ্শন কৰিবলৈ গ'লে তীৰ্থ ভ্ৰমণ কৰাৰ দৰে হয়। তেন্তে জানো আহক হনুমান মন্দিৰ মঙ্গলবাৰে দৰ্শন কৰিলে কি লাভ হয়। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে সকলোখিনি কথা স্পষ্টকৈ জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকল লোকে পবিত্ৰ মনেৰে শুদ্ধ শৰীৰে হনুমান মন্দিৰ দৰ্শন কৰি মনে বিচৰা ফল অনুসৰি একান্ত মনে কৰ্ম কৰি যায়, সেইসকল লোকৰ মনৰ বাঞ্ছা অতি শীঘ্ৰে পূৰণ হয়। হনুমান মন্দিৰ দৰ্শন কৰিলে মন পবিত্ৰ হয়, মন নিৰ্মল হয় আৰু মনত থকা অশান্তিসমূহ দূৰ হয়। হনুমান মন্দিৰ দৰ্শন কৰিলে মনত থকা ভয় ভাৱ নোহোৱা হয়, ঋণাত্মক চিন্তাধাৰাসমূহ আঁতৰি যায়, মন মুকলি হয়, এটা সুস্থ মন পোৱাত সহায় হয়। কাৰণ সুস্থ মনত এটা সুস্থ চিন্তা বাস কৰিব পাৰে। কাৰণ মন শুদ্ধ হ'লে শৰীৰ শুদ্ধ হয়। শুদ্ধ শৰীৰ আৰু শুদ্ধ মনত প্ৰভু হনুমান বাস কৰে। মন যদি কলুষিত হৈ থাকে, মনত যদি ঋণাত্মক চিন্তাই ক্ৰিয়া কৰি থাকে, তেনে মনে প্ৰভু হনুমানক চিন্তা কৰিব নোৱাৰি। সেইকাৰণে বন্ধু বান্ধৱীসকল, আমি প্ৰায় হনুমান মন্দিৰলৈ গৈ হনুমান মন্দিৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধু বান্ধৱীসকল, যাৰ ঘৰত কোনো অদৃশ্য শক্তিয়ে অশান্তি সৃষ্টি কৰে, তেনে পৰিয়ালৰ লোকসকলে মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰাৰ যথেষ্ট গুৰুত্ব আছে। কাৰণ শুভ শক্তি দৰ্শন কৰিলে অশুভ শক্তি নোহোৱা হয়। যিসকল লোকে সঘনাই হনুমান মন্দিৰ দৰ্শন কৰে, তেওঁৰ জীৱনলৈ বিভিন্ন ধৰণৰ শুভ চিন্তাই তেওঁলোকৰ পৰিয়ালটিক সলনি কৰি পেলায়। যিসকল লোকে কৰ্ম সংস্থাপনৰ পথ অনুসন্ধান কৰি আছে, সেইসকল লোকে সঘনাই শুদ্ধ মনে হনুমান মন্দিৰ দৰ্শন কৰা নিতান্তই প্ৰয়োজন। কাৰণ তীৰ্থ ভ্ৰমণ কৰিলে কৰ্মত থকা বাধাসমূহ দূৰ হয়, যি বাধাসমূহে ব্যক্তিক আগুৱাই যাব নিদিয়ে। যিসকল লোকে ৰাতি টোপনিত দুঃস্বপ্ন দেখে, অৰ্থাৎ ভয়জনিত সপোন দেখে, সেইসকল লোকে হনুমান মন্দিৰ দৰ্শন কৰিলে দুঃস্বপ্ন দূৰ হয়, ঋণাত্মক শক্তিসমূহ দূৰ হয় আৰু শান্তিৰে ৰাতিটো শুব পৰা হয়। যিসকল লোকে সঘনাই হনুমান মন্দিৰ দৰ্শন কৰে, সেইসকল লোক কেতিয়াও দুৰ্ঘটনাত পতিত নহয়, অৰ্থাৎ সেইসকল লোকৰ যান বাহনত এক্সিডেণ্ট নহয়। সেইসকল লোকক প্ৰভু হনুমানে সদায় ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকল, যিসকল লোকে প্ৰভু হনুমানক ভক্তি কৰে, শ্ৰদ্ধা কৰে, হনুমান চালিচা পাঠ কৰে, মাজে সময়ে হনুমান মন্দিৰ দৰ্শন কৰে, সেইসকল লোকৰ সকলো বিপদ আপদ দুখ দুৰ্গতি প্ৰভু হনুমানে দূৰ কৰে। কাৰণ প্ৰভু হনুমান হৈছে দুৰ্গতি বিনাশক বলদাতা আৰু সৰ্বকৰ্মৰ ফলদাতা স্বৰূপ। গতিকে আমি সকলোৱে এবাৰ হ'লেও ওচৰতে থকা হনুমান মন্দিৰলৈ গৈ প্ৰভু হনুমানৰ প্ৰতিমা দৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ।